নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পলাশে টু জব চেনেলৰ জৰিয়তে আপোনালোকলৈ অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। আজিও ঠিক তেনেধৰণে এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি এই বিজ্ঞাপনটো প্ৰকাশ কৰিছে শ্ৰী শংকৰদেৱ নেত্ৰালয় গুৱাহাটীৰ পৰা। গতিকে আপোনালোকে ইয়াত কি পদ আছে আৰু কিমানটা পদ আছে, কেনেধৰণে এপ্লাই কৰিব লাগিব, এই সকলোখিনি বিষয়ে জানিবৰ কাৰণে ভিডিঅ'টো সম্পূৰ্ণৰূপে শেষলৈকে চাব বুলি মই আশা ৰাখিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব যেন। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আহকচোন আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে বিজ্ঞাপনটো দেখা পাইছে। মই বিজ্ঞাপনটো আপোনালোকলৈ লৈ আহিছোঁ। এই বিজ্ঞাপনটো আপোনালোকে কি পদ আছে এইকেইটাও সকলোকেইটা ইয়াতে লিখা আছে, বিতংকৈ দি দিছে। বিজ্ঞাপনটো ক'ৰ পৰা প্ৰকাশ কৰা হৈছে সেইটো আপোনালোকে দেখা পাইছে। এইটো শ্ৰী শংকৰদেৱ নেত্ৰালয়, শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ পৰা বিজ্ঞাপনটো প্ৰকাশ কৰিছে। ইয়াতে দুটা পদৰ কাৰণে প্ৰকাশ কৰিছে। এই পদ দুটা হৈছে, এটা হৈছে ছেক্ৰেটাৰী, এইটো একাডেমিকৰ কাৰণে, তাৰে এটা পদ আছে, এইটো কণ্ট্ৰেকচুৱেল বেচিছ হয়। ইয়াৰ কাৰণে কোৱালিফিকেশ্যনটো লাগিব ছায়েন্স গ্ৰেজুৱেট অৰ্থাৎ BSc হ'ব লাগিব। লগতে তেওঁ কম্পিউটাৰ নলেজ থাকিব লাগিব, ইংলিছ আৰু ড্ৰাফটিং, MS অফিচ এইবোৰ জানিব লাগিব। আৰু তেওঁ বয়সটো 28 বছৰতকৈ কম হ'ব নালাগিব, 28 বছৰতকৈ ওপৰত হ'ব নালাগিব। নট এবভ 28 years, 28 বছৰ তলত হ'ব লাগিব। আৰু লগতে 3 বছৰ যদি এক্সপিৰিয়েঞ্চ থাকে মেডিকেল লাইনত কাম কৰা তেনেহ'লে তেওঁ প্ৰিফাৰেঞ্চ বেছি পাব। আৰু নেক্সট যিটো পদ আছে এইটো একাউণ্টেণ্ট, ইয়াৰ এটা পদ আছে, এইটো কণ্ট্ৰেকচুৱেল পদ হয়। এইটো কোৱালিফিকেশ্যনটো আছে ইয়াৰ কাৰণে BCom লাগিব, লগতে টেলি এণ্ড মাইক্ৰ'ছফ্ট অফিচ, এই তিনিটা বস্তু ইয়াতে জানিব লাগিব। আৰু বয়সটো 30 বছৰলৈকে দিয়া হৈছে। আৰু ইয়াতে এক্সপিৰিয়েঞ্চটো 5 yearsৰ দিয়া হৈছে। মেডিকেল ছেক্টৰত যদি আছে তেতিয়াহ'লে তেওঁলোকে প্ৰিফাৰেঞ্চটো বেছিকৈ পাব। আৰু ইয়াতে আপোনালোকে এপ্লাই কৰিবৰ কাৰণে যিটো শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ যিটো অফিচ হয় সেই অফিচত আপোনালোকে যোগাযোগ কৰিব লাগিব। ইয়াৰ কাৰণে যিটো এড্ৰেছ আপোনালোকক মই ইয়াতে দেখাই দিছোঁ, এড্ৰেছটো দ্য মেনেজাৰ শ্ৰী শংকৰদেৱ নেত্ৰালয় 96 বশিষ্ঠ ৰোড, বেলতলা, গুৱাহাটী 781028। আৰু তাৰ ইমেইল এড্ৰেছটো ইয়াতে দিয়া হৈছে ssnhrm@gmail.com। ইয়াৰ সহায়তো আপোনালোকে জিমেইল কৰিব পাৰিব। আৰু টেলিফোন নাম্বাৰ দিয়া আছে, এইটো টেলিফোন নাম্বাৰত আপোনালোকে ফোন কৰিও সকলোখিনি বিতংকৈ ল'ব পাৰিব। আৰু যিসকল কেণ্ডিডেট হয় তেওঁলোকেহে ফোন কৰিব, বাকীসকলে ফোন কৰি এনেই অসুবিধা নিদিয়ে যেন। আৰু ইয়াৰে লাষ্ট ডেটটো দিয়া হৈছে 10 এপ্ৰিল 2024। 10 এপ্ৰিল 2024 তাৰিখৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব। এইখিনিয়ে বিজ্ঞাপনটোত উল্লেখ আছিল। আপোনালোকে বিজ্ঞাপনটো ভালধৰণে চাব আৰু এপ্লাই কৰিলে আপোনালোকে 10 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰিব লাগিব। থেংক ইউ।